নমস্কাৰ। বিশিষ্ট সাহিত্যিক লেখক তথা সমালোচক টুনুজ্যোতি গগৈ। টুনুজ্যোতি গগৈদেৱে ভালেসংখ্যক গ্ৰন্থ লিখি উলিয়াইছে। গ্ৰন্থসমূহ হৈছে আমাৰ অসম, চকৰি ফেটি বুৰঞ্জী নজলা অধ্যায়, পিৰিতি নিচিগা ধাৰ, ফুল কাঁইট আৰু সুবাস, অসমীয়া গল্প বিলোপন আৰু বিশ্লেষণ, আকৌ শৰাইঘাট জিনিম, সাপ গোলাপ আৰু সংলাপ, দিখম নীৰৱে বয় ইত্যাদি। আজি মই তেওঁৰে আন এখন গ্ৰন্থ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গ্ৰন্থখন হৈছে 1826 ইয়াণ্ডাবু সন্ধিৰ পৰা কা বিৰোধী আন্দোলনৰ লৈকে। প্ৰকাশক JS পাব্লিকেশ্যনছ, মূল্য 333 টকা, পৃষ্ঠা 303। ইয়াণ্ডাবু সন্ধিৰ বিষয়ে সকলোৱে জানে। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ম্যানমাৰ অমৰাপুৰৰ পৰা 65 কিলোমিটাৰ আঁতৰত অৱস্থিত ইয়াণ্ডাবু নামৰ ঠাইডোখৰত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভা ৰাজাৰ সম্পূৰ্ণ হোৱা সন্ধিখনেই হৈছে ইয়াণ্ডাবু সন্ধি। তাত কোনো আহোম ৰজাৰ প্ৰতিনিধিত্ব নাছিল। ইয়াণ্ডাবু সন্ধিৰ বিষয়ে লিখা প্ৰথম অসমীয়া ব্যক্তিজনেই হৈছে হলিৰাম ঢেকিয়াল ফুকন। 1826 চনৰ 24 ফেব্ৰুৱাৰীত চুক্তিখনৰ মতে প্ৰায় 200 বছৰীয়া হ'ল। এই চুক্তিখনৰ মতে অসম ব্ৰিটিছৰ অধীনলৈ গ'ল। আজি 200 বছৰে পৰাধীন ৰাষ্ট্ৰখনে উদ্ধাৰৰ কাৰণে অসমৰ জনগণে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে। এই দাবীসমূহ সৈতে বিস্তীৰ্ণভাৱে লিপিবদ্ধ কৰি উলিয়াইছে টুনুজ্যোতি গগৈয়ে এই গ্ৰন্থখনৰ মাধ্যমেৰে। যদি আপোনালোকে জানিব বিচাৰে চুক্তিখনৰ বিষয়ে বিতংভাৱে, তেন্তে এবাৰ আহক আৰু এই 1826 নামৰ গ্ৰন্থখন পঢ়ি চাওক। ধন্যবাদ।